আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সুৰতেই সুৰ মিলাই ৰাহুল গান্ধীয়ে ক'লে ভাৰতৰ অৰ্থনীতি মৃত। তাৰ পাছতে বিজেপিৰ ভক্তগণ ট্ৰাম্পৰ সমান্তৰালকৈ ৰাহুল গান্ধীৰ ওপৰতো আক্ৰমণাত্মক হৈ পৰিছে। এসময়ত আমেৰিকাত গৈ মাই ফ্ৰেণ্ড ডনাল্ড ট্ৰাম্প বুলি যেতিয়া নৰেন্দ্ৰ মোদীয়ে ভোট বিচাৰিছিল তেতিয়া ভাৰতৰ ভক্তগণে ট্ৰাম্পৰ ফটোৰ সন্মুখত বন্তি ধূপ জ্বলাই আৰতি কৰিছিল, অৰ্চনা কৰিছিল ট্ৰাম্পক। আৰু এতিয়া সেইগৰাকী ট্ৰাম্পকে উভতি ধৰি জ্বলি পকি উঠা ভক্তগণে ক'বলৈ আৰম্ভ কৰিছে যে ভাৰতৰ অৰ্থনীতি 4 ট্ৰিলিয়নলৈ বৃদ্ধি পাইছে। কিন্তু আপোনালোকে জানেনে মৃত অৰ্থনীতি কি? যিটো সময়ত ভাৰতৰ অৰ্থনীতি জাপানক পিছ পেলাই 4 ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, সেইটো সময়ত ভাৰতৰ পাৰ কেপিটা GDP হৈছে $2800 মাত্ৰ, যিটো শ্ৰীলংকা, মালদ্বীপ, ভূটানতকৈও কম। ভাৰতৰ নিবনুৱাৰ হাৰ মে মাহৰ 5.1%ৰ পৰা বৃদ্ধি পাই 5.6% হ'লগৈ জুন মাহত। গ্ৰাম্যাঞ্চলত নিবনুৱাৰ হাৰ মে মাহত 5.1ৰ পৰা জুন মাহত 4.9লৈ হ্ৰাস পাইছিল যদিও চহৰ অঞ্চলত মে মাহত 6.9%ৰ পৰা জুন মাহত 7.1%লৈ বৃদ্ধি পাইছে। চহৰ আৰু গ্ৰাম্য অঞ্চলত মহিলা আৰু পুৰুষ উভয়ৰে নিবনুৱাৰ হাৰ মিলাই জুন মাহত বৃদ্ধি পাই হ'লগৈ 5.6%। ভাৰতৰ শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ মাত্ৰ 41%। এনেকুৱা হৈছে যেন যুৱক যুৱতীৰ চাকৰিৰ সুৰক্ষা, ইঞ্চুৰেঞ্চ বা কোনো ভৱিষ্যত যেন নোহোৱা হৈ গৈছে। জুন মাহত ঔদ্যোগিক উৎপাদন বৃদ্ধিৰ গতি 10 মাহৰ ভিতৰত নিম্ন স্তৰলৈ গতি কৰি মাত্ৰ 1.5% হৈছেগৈ। বিদ্যুৎ খণ্ডৰ সংকোচন আৰু উৎপাদন খণ্ডৰ প্ৰদৰ্শন হ্ৰাস পোৱাৰ ফলতেই ই যথেষ্ট হ্ৰাস পাইছে বুলি অনুমান কৰা হৈছে। তাৰ বিপৰীতে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অৱস্থা তেনেই তথৈবচ হৈছে। আজি তেওঁলোক মৃতপ্ৰায় হৈ পৰিছে, মানুহৰ হাতত জমা ধন নোহোৱা হৈ গৈছে। তেনে সময়তে ভাৰতৰ অৰ্থনীতি 4 ট্ৰিলিয়নলৈ বৃদ্ধি পোৱা বুলি কিৰলি পাৰিছে অন্ধভক্তই। আনপিনে ট্ৰাম্পৰ সুৰতেই সুৰ মিলাই ৰাহুল গান্ধীৰ দাবী। ট্ৰাম্পে শুদ্ধ কথাই কৈছে, ভাৰতৰ অৰ্থনীতি মৃত বুলি সকলোৱে জানে, কেৱল নাজানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰীয়ে। ৰাহুল গান্ধীৰ মতে সমগ্ৰ বিশ্বই জানে ভাৰতৰ অৰ্থনীতি মৃত অৰ্থনীতি। বিজেপিয়ে আদানীক সহায় কৰিবলৈ ভাৰতৰ অৰ্থনীতি একেবাৰে শেষ কৰি পেলাইছে। Yes, he's right. I mean, everybody knows this, except the Prime Minister and the Finance Minister. Everybody knows that the Indian economy is a dead economy. Are you people not aware of this? आपको ये मालूम नहीं है कि इंडियन इकोनॉमी डेड इकोनॉमी है? कोई कंफ्यूजन है आप में? पूरी दुनिया जानती है कि इंडियन इकोनॉमी इज अ डेड इकोनॉमी और बीजेपी ने इकोनॉमी को खत्म कर दिया है। क्यों खत्म किया है? अदानी जी की मदद करने के लिए खत्म किया। तो आप लोग हैरान क्यों लग रहे हो? The main issue sitting in front of India today is that the government has destroyed our economic policy, has destroyed our defense policy, has destroyed our foreign policy. Okay? They are running this country into the ground. एक तरफ अमेरिका आपको गाली दे रहा है, दूसरी तरफ चाइना आपके पीछे पड़ा हुआ है, तीसरी तरफ जब आप पूरी दुनिया में डेलीगेशन भेजते हैं तो पाकिस्तान को एक भी देश कंडेम नहीं करता है। कैसे चलाने देश को? ये लोग चलाना ही नहीं आता है। टोटल कंफ्यूजन है। ट्रंप का एक बार भी नाम नहीं लिया उन्होंने, ट्रंप का नहीं लिया, चाइना का नाम नहीं लिया, ये नहीं बोला कि किसी भी देश ने पाकिस्तान को कंडेम नहीं किया। पाकिस्तान के जो मिलिट्री जो चीफ हैं, जिन्होंने मतलब ये पहलगाम का काम करवाया है, उसके साथ मतलब ट्रंप लंच खा रहा है और ये कह रहे हैं कि बड़ी सक्सेस हुई हमारी। मतलब कौन सी सक्सेस हुई? एक बड़ा सवाल समझिए, जो मेन सवाल है। ट्रंप ने 30-32 बार बोला है कि मैंने सीज फायर किया, राइट? ट्रंप ने यह भी बोला है कि 5 जहाज हिंदुस्तान के गिरे। ट्रंप अब बोल रहा है कि मैं 25% टैरिफ लगाऊंगा। आपने अपने आप से ये सवाल पूछा कि नरेंद्र मोदी जी जवाब क्यों नहीं दे पा रहे? पूछा है क्यों? एक्चुअल रीजन क्या है? क्या लगता है आपको? कंट्रोल किसके हाथ में? बात समझिए, ट्रंप के हाथ में। এতিয়াৰ পৰা যদি আপোনাক কোনোবাই সোধে যে দেশৰ GDP বৃদ্ধি পাইছে, তুমি দেখা নাই নেকি? আৰু তেতিয়া আপুনি তেওঁক হাঁহি মাৰি সুধিব, আপোনাৰ ইনকাম বাঢ়িছেনে বা আপোনাৰ বৃদ্ধি হৈছেনে?
এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ ধন্যবাদ।